চহৰীয়া গাঁও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হুছেইন চাহিদ চৰুৱাৰ বিদায় সম্ভাষণ। মৰিগাঁও জিলাৰ চহৰীয়া গাঁও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুছেইন চাহিদ চৰুৱাৰ ছাৰক আজি অনানুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক এটি এক মধুৰ সম্পৰ্ক। সেয়ে এগৰাকী শিক্ষকক শিক্ষাৰ্থীৰ বাবে বন্ধু, দাৰ্শনিক তথা পথ প্ৰদৰ্শক হিচাপে কোৱা হয়। আনহাতে এনে একোজন শিক্ষক থাকে যাৰ সংস্পৰ্শ কোনো শিক্ষাৰ্থীয়ে পাহৰিব নোৱাৰে। তেওঁৰ ব্যক্তিত্ব আৰু শিক্ষাদান শৈলীত নিমজ্জিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। তেনে শিক্ষকৰ বিদায় বেলাত বেদনা গধুৰ হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। আনহাতে সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰতো দায়বদ্ধতা থাকে এগৰাকী শিক্ষকৰ। এগৰাকী শিক্ষকৰ জনপ্ৰিয়তাৰ মাপকাঠি সেয়া হয়তো পৰিমাপ হয় তেওঁৰ বিদায় পৰত। নিজৰ শিক্ষা জীৱনৰ সামৰণি মাৰি যেতিয়া এগৰাকী জনপ্ৰিয় শিক্ষকে শিক্ষানুষ্ঠানৰ পৰা বিদায় লয়, সেই মুহূৰ্তটো ছাত্ৰ ছাত্ৰী তথা শিক্ষানুষ্ঠানখনৰ পৰিয়ালৰ বাবে অতি বেদনাদায়ক হৈ পৰে। তেনে এগৰাকী শিক্ষকৰ বিদায় পৰত মৰিগাঁৱৰ এখন বিদ্যালয়ৰ সৃষ্টি হয় এক আৱেগিক পৰিৱেশৰ। লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানে জনোৱা মতে বিদ্যালয়খনত কলা শাখাৰ শিক্ষক পৰ্যাপ্ত পৰিমাণে নথকাত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অতি সোনকালে পৰ্যাপ্ত পৰিমাণে শিক্ষক নিয়োগৰ ব্যৱস্থা কৰি দিবলৈ মৰিগাঁও জিলা আয়ুক্তৰ লগতে মৰিগাঁও জিলা শিক্ষা বিষয়াকো কৰজোৰে অনুৰোধ জনায়। মই প্ৰথমতে আপোনালোকক সংবাদ মাধ্যমক সকলোকে মই স্বাগতম জনাইছোঁ, নমস্কাৰ যাচিছোঁ। আমাৰ আজি যিজন শিক্ষকক আমি বিদায় দিছোঁ অনানুষ্ঠানিকভাৱে, কিন্তু আমি এইটো কাৰণে মৰ্মাহত হৈছোঁ। কাৰণ আমাৰ এই বিদ্যালয়খন আমাৰ হেড ছাৰে মিটিঙত কৈছিলে যে 20জন শিক্ষক লাগে, তাৰ ভিতৰত হিচাপত হয়তো 7-8জন শিক্ষক আমাৰ এতিয়ালৈকে কম হৈ আছে। এটা অত্যন্ত দুখৰ বিষয়, যিখন বিদ্যালয় এখন মৈৰাবাৰী বজাৰৰ পৰা মৰিগাঁও ডিষ্ট্ৰিক্টলৈ অহা যোৱা কৰা ৰাস্তা হয়, এইটো তাৰ কাষতে বিদ্যালয়খন। আমাৰ বিদ্যালয়খনৰ 27 by 18 ফুট একোটা ক্লাছ। আজি আমাৰ বিদ্যালয়ৰ এজন জ্যেষ্ঠ শিক্ষক হুছেইন চাহিদ চৰুৱাৰ ছাৰৰ চাকৰি জীৱনৰ অন্তিম তাৰিখ 30 ছেপ্টেম্বৰ তাৰিখ, যিহেতুকে 30 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা চলি থাকিব, গতিকে তেওঁক আমি ইয়াৰ পৰা আমি অব্যাহতি দিব নোৱাৰোঁ। গতিকে আজি শনিবাৰ আছে, আমাৰ আজি 10:30 বজাত বিদ্যালয় ছুটি, গতিকে 11টা বজাত আমি তেওঁৰ এই কাৰ্যসূচীটো পালন কৰি তেওঁক আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীবৃন্দৰ ফালৰ পৰা অভ্যৰ্থনা জনাওঁ, সম্বৰ্ধনা জনাই পেলাই তেওঁক আমি বিদায় জনাওঁ। ইয়াৰ উপৰিও আমাৰ বিদ্যালয়ত বিশেষ কিছুমান সমস্যাৰ জৰ্জৰিত, বিশেষকৈ শিক্ষকৰ নাটনি। আমাৰ এই বিদ্যালয়ত 9টা কলা বিভাগৰ পোষ্ট আছে, পাৰ্মানেণ্ট ৰিটেনশ্যন থকা 9জন শিক্ষকৰ পোষ্ট আছে, কিন্তু দুৰ্ভাগ্যজনক 2017 চনত এজন মানে এক্সপায়াৰ্ড হ'ল। তাৰপিছৰ পৰা একাধিক্ৰমে 2023 চনৰ 6 নৱেম্বৰ তাৰিখে আৰু এজন ইছলামউদ্দিন এক্সপায়াৰ্ড হ'ল। তাৰপিছত 2023 চনৰ 31 ডিচেম্বৰ হৰেন্দ্ৰ শইকীয়া ছাৰ, তেওঁ আৰ্টছৰ আছিলে, তেওঁ ৰিটায়াৰ্ড কৰিলে। 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে আঞ্জুমানা বেগম, তেওঁ কলা শাখাৰ শিক্ষক আছিলে, তাইও ৰিটায়াৰ্ড কৰিলে। এতিয়া 2024 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে আমাৰ এই হুছেইন চাহিদ চৰুৱাৰ ছাৰক ৰিটায়াৰ্ড কৰিলে। গতিকে এতিয়া বৰ্তমান মোকে বাদ দি মাত্ৰ এই 6 to 10ৰ ভিতৰত 3জন কলা শাখাৰ শিক্ষক আছে। তাৰ ভিতৰত এজন 2025 চনৰ 31 জানুৱাৰীত ৰিটায়াৰ্ড হ'ব। সেইজন ৰিটায়াৰ্ড হৈ গ'লে মাত্ৰ 2জন শিক্ষকহে থাকিব। এই 600 ছাত্ৰ ছাত্ৰীৰ ভিতৰত 2জন শিক্ষক, কলা শিক্ষকে বিদ্যালয়খন কেনেকৈ পৰিচালনা কৰি কেনেকৈ আগুৱাই লৈ যাম, তাৰ কাৰণে মই চিন্তিত হৈ পৰিছোঁ। মই আজি এই সাংবাদিকসকলৰ ইয়াতে মই আজি ক'বলৈ বাধ্য হৈছোঁ যে চৰকাৰক টানি অনুৰোধ জনাইছোঁ, বিভাগক টানি অনুৰোধ জনাইছোঁ, যাতে যিকোনো প্ৰকাৰে আমাক এই শিক্ষকৰ, কলা শাখাৰ শিক্ষকৰ এই নাটনিৰ পূৰণ কৰি দি এই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশটো পূৰ্ণগতিত আগুৱাই নিবৰ কাৰণে মই বিভাগক অনুৰোধ জনাইছোঁ।